ধুবুৰী অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ সংবাদমেল ধুবুৰীত উত্তপ্ত কৰাৰ হুংকাৰ কোচ ৰাজবংশী সংগঠনৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰক গ্ৰেপ্তাৰৰ দাবীত সংবাদমেল ধুবুৰী জিলা আক্ৰাছুৰ কেএছিৰ সদস্য উত্তম কুমাৰ প্ৰধানীৰ ধন দাবীৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ প্ৰাক্তন বিধায়ক ৰছুল হকৰ বিৰুদ্ধে অজ্ঞাত ইছলামী সংগঠনৰ নামত 1 লাখ টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৰছুল হকৰ বিৰুদ্ধে ৰছুল হকে 9854367926 নম্বৰৰ পৰা ফোনযোগে দাবী কৰা ধন নিদিলে উত্তম কুমাৰ প্ৰধানীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰছুল হকৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কেএছিৰ সদস্য উত্তম কুমাৰ প্ৰধানীৰ আজি গৌৰীপুৰত কোচ ৰাজবংশী সংগঠন আক্ৰাছুৱে এখন সংবাদমেল পাতি প্ৰাক্তন বিধায়কগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৰছুল হক বাহাদুৰক গ্ৰেপ্তাৰ নকৰিলে ধুবুৰী জিলা বন্ধ ঘোষণাৰ লগতে ধুবুৰী জিলা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে কোচ ৰাজবংশী নেতাৰ কিবা ক্ষতি হলে ধুবুৰী জিলা অধিক উত্তপ্ত হ'ব বুলি মন্তব্য কৰে আক্ৰাছুৰ নেতা চন্দ্ৰন ৰায়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষী থানাত গোচৰ নং 59/25U/S 3084/351/3 বিএনএ জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে আৰক্ষীক 7 দিনৰ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে আমার লগত উপস্থিত আছে কমতাপুর অটোনমাস কাউন্সিলৰ সন্মানীয় সদস্য উত্তম কুমাৰ ৰায় প্ৰধানীদেৱ ডাঙৰীয়াদেৱ আৰু মোৰ লগতে উপস্থিত আছে জিলা সাধাৰণ সম্পাদক মধু ৰায় ভাইস প্ৰেসিডেন্ট তপন ডাকুয়া আৰু মই কাৰ্যকাৰী সভাপতি ধুবুৰী জিলা আক্ৰাছু অবিভক্ত গোৱালপাৰাৰ তো যিয়ে নহওক আজি এই সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হৈছে যোৱা 4-5 দিন আগতে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুরে আমার এই সম্মানীয় সদস্য অটোনমাস কাউন্সিলৰ উত্তম কুমাৰ প্ৰধানী ডাঙৰীয়াদেৱক ফোন কৰে আৰু ফোন কৰি তেওঁলোকৰ কিবা সংগঠন আছে বুলি সহায় বিচাৰি তেওঁক আবেদন কৰে কিন্তু তাৰ পিছতে 4 তাৰিখ ৰাতি 7:30 বা 8টা মানত ফোন কৰি মানে তেওঁ কয় যে তেওঁ আমাৰ সংগঠনত মাহিলি যদি 1 লাখ টকা যদি নিদিয়ে তেতিয়াহলে কোনোবা তেওঁ জিহাদী সংগঠনৰ জৰিয়তে তেওঁক প্ৰাণে মৰাৰ কিন্তু ভাবুকি প্ৰদান কৰে কিন্তু আসলতে প্ৰথমতে যেহেতু তেওঁ ফোন কৰিছিলে যেহেতু আমাৰ উত্তম কুমাৰ ৰায় ডাঙৰীয়াদেৱে আমাৰ অটোনমাস কাউন্সিলৰ এজন সাধাৰণ সদস্য হোৱাৰ উপৰিও বিভিন্ন ব্যৱসায়ৰ লগত জড়িত যেহেতু প্ৰথমতে ফোন কৰি সহায় বিচাৰিছিলে কিন্তু তেওঁ হয়তো যদি লগ ধৰি ক'লে হয়তো নিশ্চয়কৈ কিবা এটা নিশ্চয় সংগঠনত হেল্প কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি লয় কিন্তু বিশেষ কৰি আসলতে আমি প্ৰশ্নটো কৰিব বিচাৰিছো যে যেহেতু দ্বিতীয় দিন ফোন কৰি তেওঁ সংগঠনৰ জৰিয়তে বা যে সংগঠনৰ জৰিয়তে যে 1 লাখ টকা নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিলে আসলতে এই ৰছুল হক বা বাহাদুৰ ডাঙৰীয়াই কোন সংগঠনৰ লগত জড়িত বা কোনোবা জিহাদী সংগঠনৰ লগত জড়িত আছে নেকি যদি জিহাদী সংগঠনৰ লগত জড়িত নাই আজি কিয় তেওঁ কৈছে যে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত কিন্তু উত্তম কুমাৰ ৰায় ডাঙৰীয়াদেৱে 5 তাৰিখে এখন এই ৰছুল হক বাহাদুৰৰ নামত কিন্তু গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে গতিকে আমি ক'ব বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ এজন সন্মানীয় সদস্য আৰু লগতে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত গতিকে এইজন মানুহক আসলতে কি কাৰণত তেওঁ 1 লাখ টকা বিচাৰিছে কি কাৰণত তেওঁ প্ৰাণ মানে নাশৰ ভাবুকি প্ৰদান কৰিছে বা তেওঁ কি কোন সংগঠনৰে ভাবুকি প্ৰদান কৰিছে যে বিভিন্ন সময়ত তেওঁ এটা সময়ত মিয়া সাহিত্য পৰিষদ কিন্তু বিচাৰিছিলে গতিকে আমি জানো যে হয়তো আমাৰ সন্দেহ হৈছে যে আসলতে তেওঁ জিহাদী কোনোবা ইছলামিক কোনো জিহাদী সংগঠনৰ লগত জড়িত আছে নহলে তেওঁ কোন সাহসত কাৰ বলত আজি তেওঁ মানে আমাৰ এই সাধাৰণ সদস্য কমতাপুৰ অটোনমাস মানে কাউন্সিলৰ সাধাৰণ সদস্য এটা সন্মানীয় সদস্য লগতে চৰকাৰৰ এজন বিষয়ববীয়া বুলি আমি ক'ব পাৰো গতিকে তাক কিন্তু কাৰ সাহসত আজি তেওঁ প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰিছে বা 1 লাখ টকা দাবী কৰিছে গতিকে এই ক্ষেত্ৰত যেহেতু 5 তাৰিখে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে এজাহাৰৰ ভিত্তিত কিন্তু আমি ধুবুৰী জিলাৰ এসপি মহোদয়ক অনুৰোধ জনাইছো অনাৰেবল এসপি মহোদয়ক যে অতি সোনকালে এই এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে অন্যথায় কিন্তু ধুবুৰী জিলা কিন্তু উত্তপ্ত পৰিস্থিতি হ'ব বা ধুবুৰী জিলা আমি বন্ধ কৰে কাৰ্যসূচী ঘোষণা কৰিবলৈ কিন্তু আমি আক্ৰাছুৱে বাধ্য হ'ম এই কথাটা আপোনালোকৰ জৰিয়তে
হকিয়াই দিছোঁ আৰু তাৰ লগতে আমি ক'ব খুজিছোঁ যে যে তাৰ পিছত তেওঁ এখন ফটো পঠাই দিছে ফটো পঠাই যে এই ফটোখন আপোনালোকক দেখাই দিছোঁ এই ফটোখন তেওঁ পঠাই দিছে কি কাৰণত পঠাই দিছে নাজানো আৰু কোন সংগঠনৰ বা কোন জিহাদী ইছলামিক সংগঠনৰ লগত জড়িত আমি নাজানো গতিকে যিহেতু এটা সময়ত তেওঁ মিয়ালেণ্ড বিচাৰিছিলে ধুবুৰীত গতিকে সেই ক্ষেত্ৰত আমি জানো যে কোনবা ইছলামিক জিহাদী সংগঠনৰ লগত তেওঁৰ হাত আছে আৰু যাৰ কাৰণে এজন চৰকাৰী বিষয়া বুলি ক'লেও ভুল নহ'ব বা কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় এজন সদস্য বা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত গতিকে এই মানুহজনক যি মানে আজি ধমকি প্ৰদান কৰিছে বা ধন দাবী কৰিছে 1 লাখ টকা মাহিলী এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য গতিকে আমি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আবেদন জনাইছোঁ অতি সোনকালে এই বস্তুটো দৃষ্টিগোচৰ কৰিব লাগে আৰু দৃষ্টিগোচৰ কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে আপোনালোকৰ জৰিয়তে স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো এজন মানুহক যদি আঙুলি টোৱাই কোনোবাই কথা ক'ব খোজে ধুবুৰীত আমি আকাশে কেতিয়াও কিন্তু সহ্য নকৰোঁ ইয়াৰ বিৰুদ্ধে কিন্তু অনাগত দিনত ভয়ংকৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব আৰু উত্তপ্ত গোটেই ধুবুৰী জিলাই যে উত্তপ্ত হ'ব এই কথাটো আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ আৰু যিহেতু আইনৰ প্ৰতি আমাৰ আস্থা আছে আমি 7 দিন সময় দিছোঁ ধুবুৰী জিলা প্ৰশাসনক যদি ধুবুৰী জিলা প্ৰশাসনে এই বাহাদুৰ ৰচুলকৰ বিৰুদ্ধে যদি কোনো ধৰণৰ যদি সঠিক ব্যৱস্থা গ্ৰহণ নকৰে যদি গ্ৰেপ্তাৰ নকৰে গ্ৰেপ্তাৰ কৰি যদি জেল হাজতলৈ যদি প্ৰেৰণ নকৰে তেনেহ'লে কিন্তু আক্ৰাশুৱে কিন্তু ধুবুৰী জিলাত বন্ধৰ ঘোষণা কৰিম আৰু ধুবুৰী জিলাত গোটেই উত্তপ্ত পৰিস্থিতি হ'ব সেই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব কাৰণ যিহেতু এজন ইছলামিক সংগঠনৰ লগত জড়িত যদি নাথাকে কেনেকৈ আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সন্মানীয় ব্যক্তি সন্মানীয় অট'নমাছ কাউন্সিলৰ সদস্যক আজি ধমকি প্ৰদান কৰিছে যে মান্থলি যদি 1 লাখ টকা নিদিয়ে তেনেহ'লে তেওঁক প্ৰাণনাশৰ ভাবুকি দিছে তেওঁৰ পৰিয়ালক মাৰাৰো কিন্তু ভাবুকি প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে নিশ্চয় গৈ চকু বা তদন্ত কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ আমাৰ নিশ্চয় ধুবুৰী জিলাৰ SP মহোদয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যদি 7 দিনৰ ভিতৰত কোনো ধৰণৰ যদি আমি পজিটিভ ষ্টেপ দেখিবলৈ নাপাওঁ তেতিয়াহ'লে আক্ৰাশুৱে অনাগত দিনত যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম তাৰ কাৰণে কিন্তু প্ৰশাসনে দায়ী হ'ব ব্যুৰো ৰিপৰ্ট সুহানা লাইভ।